প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে গমই পাইছে যে কিছু সময়ৰ পূৰ্বে SITৰ আমন্ত্ৰণ ক্ৰমে যিখন বিশিষ্ট ব্যক্তিৰ লগত বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ সমাপ্ত হ'ল আৰু সংবাদ মাধ্যমৰ আগত ইতিমধ্যে কিছু কথা তেখেতসকলে ব্যক্ত কৰিছে আৰু তাৰ পিছতে এই মুহূৰ্তত আমাৰ লগত পোনপটীয়াকৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে হি অন্যতম এগৰাকী বিশিষ্ট ব্যক্তি ৰাজ্যখনৰ জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া মই প্ৰাঞ্জল শইকীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আছে ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী মই শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু ডক্টৰ হিতেশ বৰুৱা আছে মই তেখেতকো অনুষ্ঠানলৈ স্বাগতম কৰিছোঁ মই প্ৰাঞ্জল শইকীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ কিছু কথা আপোনালোকে ইতিমধ্যেই কৈছে মই প্ৰথম আপোনাক এইটো কথা সুধিব বিচাৰিছোঁ যে যি 15জন ব্যক্তিক মাতিছিল আপোনালোক 6গৰাকী গ'ল এগৰাকী নগ'ল আপোনালোকে এতিয়া তাত গৈ যিখিনি কথা শুনিলে কিছু কথা কৈছে যিহেতু অসমৰ মানুহে নজনা কি কথা আপোনালোকে জানিলে যিখিনি কথা SIT আপোনালোকক ক'লে তেওঁলোকক আমি প্ৰথমতেই কৈছোঁ আমাৰ শুভ্ৰকিংকে লিখিতভাৱে দিছে আমি কৈছোঁ যে আমি ইয়াত ৰাইজৰ প্ৰতিনিধি হৈ অহা নাই আমি এজন ব্যক্তি নিজৰ আমাৰ ধ্যান ধাৰণা আছে নিজৰ এটা সামাজিক দৃষ্টিকোণ আছে সেইফালৰ পৰা আমি মাতি আৰু যিহেতু মই ফেচবুকত নাই বা মই বেলেগ এঠাইত আছিলোঁ কালি ৰাতি আহি পাইছোঁ এইটো কাৰণেই মই মোৰ প্ৰগ্ৰেম কাৰ্ড শ্বৰ্ট কৰি মই উত্তৰাখণ্ডৰ পৰা মই আহি পেলাই এইখিনি পাইছোঁ আমাৰ ঘৰুৱা এখন বিয়া আছিলে তাত মন বহা নাই বাৰে বাৰে য'তে চিন্তা কৰোঁ কেৱল এই কথাটোৱে আমনি কৰি আছে সেইকাৰণে মই এইটোত অহাটো দৰকাৰ বুলি ভাবিলোঁ যেতিয়া মই ৰাতিপুৱা ফোনটো পাইছোঁ ইয়াৰ পৰা এই যে ঘটনাবিলাক এটা হৈছে মই গম পোৱা নাছিলোঁ ফোনৰ দ্বাৰাহে গম পাইছোঁ যে এনেকুৱা এখন SITয়ে মাতিছে কিছু ব্যক্তিক আৰু তাত থকাটো আপোনালোকে তাত থাকিলে ভাল হয় বোলো কি বিষয় বোলে নহয় এইটো মুন্না প্ৰসাদ তেখেত নিজে থাকিব আৰু আপোনালোকক জনাব খুজিছে কিছু কথা যিকেইটা বিভ্ৰান্তি হৈ আছে বিভিন্ন ধৰণৰ ফেচবুকত যদি বহুত বেলেগ কথা হৈ আছে সেইকাৰণে সেই কথাখিনি আপোনালোকৰ জনাব খুজিছে তেওঁলোকৰ অগ্ৰগতি সম্পৰ্কে আমি গৈ প্ৰথম কৈছোঁ যে আমাক যাতে কোনো কাৰণত আপোনালোকৰ চৰকাৰীভাৱে আমি অহা নাই মই স্পষ্টকৈ কৈছোঁ মই কোনো পলিটিকেল পাৰ্টিৰ লগত নাই মোৰ কোনো সেই আইডেণ্টিটি নাই মই সমাজৰ এজন ৰেছপনচিবল মানুহ সমাজখনৰ ভাল হোৱাটো আমি বিচাৰোঁ আৰু এই সামাজিকভাৱে এটা সাংঘাতিক ঘটনা এটা হৈ গ'ল তে সেইটোৰ কাৰণে মৰিখন হ'ব লাগে তাৰ মই নকওঁ যে 10 দিনৰ ভিতৰত এইটো হ'ব লাগে কিন্তু আপোনালোকৰ এটা নিৰ্ধাৰিত সময় আছে আইনৰ প্ৰক্ৰিয়া আৰু সেইটোৰ যোগেৰে আপোনালোকে এতিয়া কি ক'ব খুজিছে আপোনালোকে কওক যে আপোনালোকৰ যিখিনি সোধা পোছা হৈ আছে সেইখিনি আপোনালোকে এটা সিদ্ধান্তত উপনীত হ'ব পৰাকৈ ফলপ্ৰসূ হৈছেগৈ নাই তেওঁৰ মতে হৈছে যে আমি যে 7জন মানুহক গ্ৰেপ্তাৰ কৰিছোঁ আৰু 50জনৰ অধিক মানুহক আমি সাক্ষী গ্ৰহণ কৰিছোঁ আৰু তেতিয়া আমি কৰিলোঁ যে আপোনালোকে আপোনালোকৰ ফেইলিয়াৰ হৈছে যিহেতু ছিংগাপুৰত গৈ সেই আছাম এছ'চিয়েশ্যনৰ আপোনালোকে তেওঁলোকক আনিব পৰা নাই বোলে নহয় ইতিমধ্যে 7জন আমাক আহি পেলাই বক্তব্য ৰাখিছে তেওঁলোকৰ এটা কথা আছিল যে ভয়ত তেওঁলোকে আহিব পৰা নাই ইয়াত মানুহে পিটিব মাৰিব অসমৰ যিটো চিটুৱেশ্যন হৈ আছে কিন্তু ইতিমধ্যে ৰূপকমল বুলি যিজন আহিছিলে তেওঁৰ সাক্ষ্য গ্ৰহণ কৰি তেওঁক কোৱা হ'ল যে আপুনি গৈ পেলাই বাকীখিনি কওক তেওঁলোকে ইয়ালৈ আহিব লাগিব যিহেতু আমি গৈ তাত তেওঁলোকক নোৱাৰোঁ এইটো আমাৰ বিদেশৰ নীতিৰ ভাৱে আমাৰ বাধ্যবাধকতা আছে আমি নোৱাৰোঁ গতিকে তেওঁক আপোনালোকে কওক আপোনালোকে যাওক তেওঁ গৈ পেলাই ভিডিঅ' কনফাৰেন্সিঙত আমাক লগত কথা পতাই দিলে আমি তেওঁলোকক ক'লোঁ যে আপোনালোকক নিৰাপত্তা দিয়া হ'ব আপোনালোকে চিন্তা কৰিব নালাগে এখেতে যেতিয়া কোনো ধৰণৰ থ্ৰেট নাপালে এখেত গৈ পালেগৈ সেইটো এটা বিশ্বাস এটা তেওঁলোকৰ মনতো আহিলে আৰু তেওঁলোক 7জন ৰূপকমলে গৈ সকলোৰে লগত ভিডিঅ' কনফাৰেন্স কৰি দিয়াৰ পিছতহে এখেতসকল আহিছে কৰি দিয়াৰ পিছত এওঁলোকৰ লগত ভিডিঅ' কনফাৰেন্স হ'ল এওঁলোকৰ লগত আমাৰ SITৰ লগত ভিডিঅ' কনফাৰেন্স হ'ল যে তেওঁলোকে আহিব লাগিব আপোনালোকৰ নিৰাপত্তা আমি দিম সেইটো কথা স্পষ্ট কৰিছে আৰু সেইকাৰণে হয়তো তেওঁলোকে নিৰাপদ অনুভৱ কৰি পেলাই এতিয়া আহিলে বক্তব্য কি ৰাখিছে আমি নাজানো প্ৰত্যেকক বেলেগ ধৰণে তেওঁলোকে ইণ্ডিভিজুৱেলি সুধিছে গ্ৰুপ সুধিছে প্ৰত্যেকৰ ভাষ্য একে আছেনে বেলেগ হৈছে সেইবিলাক তেওঁলোকে ৰেকৰ্ড কৰিছে আৰু 11জনৰ ভিতৰত 3জন কাইলৈ আহি আছে এই সুস্মিতা গোস্বামী দেৱজ্যোতি হাজৰিকা আৰু প্ৰতিম ভূঞা কাইলৈ তাৰমানে 11জনৰ ভিতৰত 10জন সম্পূৰ্ণ হ'ব 7জন ইতিমধ্যে আহি বক্তব্য দিলে আৰু যিজন এই ৱাজিদ তেখেতৰ চিটিজেনশ্বিপ ছিংগাপুৰৰ তেওঁৰ অকণমান আহিবলৈ কমপ্লিকেশ্যন এটা আছে তেওঁলোকে সেইটো মেট আপ কৰিবলৈ চেষ্টা কৰি আছে তেওঁ আহিবলৈ বিচাৰিছে তেওঁ হয়তো অতি সোনকালে তেওঁলোকৰ ছিংগাপুৰৰ পৰা পাৰ্মিশ্যন পালে তেওঁ আহিব এই যে তেওঁলোকে কৈছে প্ৰতিম ভূঞা বুলি এজন অহাৰ কথা আপোনালোকে সুধিছে নেকি যে সেইজন প্ৰতিম ভূঞা নে প্ৰতিম লহকৰ আমাকতো প্ৰতিম ভূঞা বুলিয়ে কৈছে প্ৰতিম ভূঞা
আমি খবৰ পোৱা মতে তাত এজন প্ৰতিম লহকৰ বুলি ব্যক্তি আছিল সেই ব্যক্তিজনৰ ঘৰ ডিব্ৰুগড়ত আছিল আৰু ইয়তখনত থকা ভিডিঅ'ত দেখা তেওঁ সহপাঠীয়ে কৈছে যে তাত এজন প্ৰতিম লহকৰ বুলি আছে এতিয়ালৈকে SITয়ে কিন্তু প্ৰতিম ভূঞাজনৰ কথাহে কৈ আছে প্ৰতিম লহকৰৰ কথা কোৱা নাই আপোনালোকক সেই সন্দৰ্ভত SITয়ে একো কোৱা নাই কিন্তু কথাটো হ'ল কি যে যদি দৰকাৰ পৰে যদি প্ৰতিম ভূঞা বুলি প্ৰতিম লহকৰ যদি আছে তেলে এইখিনি কথা আমি SITক জনাই দিয়াটো আমাৰ কৰ্তব্য আমি জনাই দিম যে এই মানুহজনো আছে তেওঁকো বিচাৰৰ কাট গৰালো আনাৰ বা মানে ইণ্টাৰগ্ৰেশ্যনৰ কাৰণে অনাৰ ব্যৱস্থা কৰিব পাৰে মই ভাবোঁ সেইটো বহুত ডাঙৰ কাম নহ'ব কিজানি আনিবৰ কাৰণে মই শুভকিংকৰ গোস্বামী মই এতিয়া আপোনাকে সুধিছোঁ প্ৰাঞ্জল দাই কৈছেই বাৰু গোটেই কথাখিনি যে এইখিনি আপোনালোকক অৱগত কৰিছে ইয়াৰ বাহিৰেও মানুহৰ মনত যিবিলাক ধৰক প্ৰশ্ন আছিলে যে এতিয়ালৈকে যে মানুহ আশ্বস্ত হ'ব পৰা নাই বা ন্যায় ব্যৱস্থাটো ন্যায় প্ৰক্ৰিয়াটোক যে মানুহে বৰ সহজভাৱে ল'ব পৰা নাই সেই কথাটো আপোনালোকে ব্যক্ত কৰিছে নেকি বা আস্থা আৰু বিশ্বাসটো কিছুমানৰ মনত যে সন্দেহ হৈ আছে আপোনালোকৰ এতিয়া সেই ক'ৰবাত সন্দেহ আছে নেকি নে আপোনালোকে আস্থা আৰু বিশ্বাসটো সম্পূৰ্ণৰূপে আপোনালোকে অটুট ৰাখিছে বা অটুট আছে তেওঁলোকক লগ পোৱাৰ পিছত আৰু 2 নম্বৰ কথা আপোনালোকৰ লগত কথা কোনে পাতিলে অকল মুন্না প্ৰসাদ গুপ্তাই পাতিছে নে গোটেই টিমটোৱে পাতিছে গোটেইখিনি কথা অকণমান আগৰ পৰা কৈ লৈছোঁ মই যে যোৱাকালি মুন্না প্ৰসাদ গুপ্তাই মোলৈ ফোন কৰিছিল যে এনেকৈ অহাকালি 4টা বজাত আপুনি আমাৰ অফিচলৈ আহিব পাৰিব নেকি মই তেতিয়া সুধিছিলোঁ কি কাৰণে তেখেতে কৈছিল এই জুবিন গাৰ্গৰ কেছটোৰ সম্বন্ধে অকণমান আলোচনা কৰিবৰ কাৰণে তেতিয়া মই কৈছিলোঁ যে এটা কথা মই পৰিষ্কাৰকৈ এটা কথা কৈছোঁ যে সেই অনুষ্ঠানলৈ মই যাব এইকাৰণে নোৱাৰিম যে মই ইতিমধ্যে তেওঁ পোষ্টমৰ্টেম ৰিপৰ্ট বাহিৰত প্ৰকাশ হোৱাৰ কথাৰ বিৰুদ্ধে মই লিখি আছোঁ গতিকে যদি পোষ্টমৰ্টেম ৰিপৰ্ট যদি আপোনালোকে প্ৰকাশ কৰে তেতিয়া মই নীতিগতভাৱে তাত থাকিব নোৱাৰিম তেওঁ ক'লে যে এইটো সম্পূৰ্ণ অবাস্তৱ কথা আমি নীতিৰ বিষয়ে জানো লৰ বিষয়ে জানো গতিকে মই তেতিয়া কৈছোঁ যে মিডিয়াত কিছুমান নিউজ আহি আছে যে মানে এই মুহূৰ্তত মানে অহাকালি পোষ্টমৰ্টেম ৰিপৰ্ট প্লেচ কৰিব বুলি কৈছে এইটো এবচাৰ্ড কথা এইটো নহয় আমি এনেই আপোনালোকৰ লগত কথা পাতিব গৈছোঁ তেতিয়া কিন্তু তেওঁ মোক কোৱা নাছিল কোন যাব কি হ'ব কি নহ'ব সন্ধিয়া কালি দেখিলোঁ যে বিশিষ্ট ব্যক্তি বুলি লিষ্ট এখন ওলালে তেওঁলোকৰ ফালৰ পৰা কোনোবাই ফোন কৰি যে আপোনাৰ নামটো তাতে আছে কিন্তু নামটো লিষ্টত অহা নাই এই বিশিষ্ট বুলি তেওঁলোকে কোৱা নাছিল বিশিষ্ট সম্বন্ধে বিভিন্ন ক্ষেত্ৰত বিভিন্ন মিডিয়াত বিভিন্ন ধৰণৰ কথাবিলাক চলি আছে কিন্তু মই একদম মনৰ ফালৰ পৰা মই কৈছোঁ যে মই কোনো বিশিষ্ট ব্যক্তি নহয় সাধাৰণ এগৰাকী নাগৰিক আৰু মই সেইকাৰণে যোৱাৰ আগতেই মই এটা কথা মই লিখিতভাৱে লৈ গৈছোঁ যে যোৱাৰ আগতেই মিটিংখন হোৱাৰ আগতেই কিন্তু মই তেখেতক সুধিম যে এইখিনি কণ্ডিশ্যন যদি ফুলফিল হয় তেতিয়া মই মিটিঙত থাকিম আৰু এইখিনি যদি ফুলফিল নহয় তেতিয়াহ'লে মই মিটিঙত নাথাকোঁ আৰু এই কথাখিনি মই প্ৰথমতে অসমবাসীক মই জনাব খুজিছোঁ আৰু মিটিঙত অকল মুন্না প্ৰসাদ গুপ্তাই আছিল তেওঁলোকৰ বাহিৰে কোনো নাছিল মই খালি কথাখিনি জনাই থৈ দিছোঁ অসমবাসীৰ জৰিয়তে মই এখন লৈ গৈছিলোঁ প্ৰতি মুন্না প্ৰসাদ গুপ্তাৰ কাৰণে তাতে মই কণ্ডিশ্যনকেইটা দিছিলোঁ যে কি কণ্ডিশ্যন হ'ব যে আজি সভাত মই কেৱল উপস্থিতিহে স্বাক্ষৰ কৰিম কোনো যুটীয়া বিবৃতি নতুবা আন কোনো যুটীয়া লিখিত পত্ৰত স্বাক্ষৰ নকৰিম এই তদন্ত প্ৰক্ৰিয়াৰ লগত জড়িত কোনো ধৰণৰ নথিপত্ৰ প্ৰত্যক্ষ নকৰিম ভৱিষ্যতে কোনো ধৰণৰ SIT ঘোষণাত মই অংশ নল'ম মোৰ আজিৰ উপস্থিতিৰ সৈতে কোনো ধৰণৰ আইনী প্ৰক্ৰিয়াত মই সংযোজিত নহ'ম আৰু SITয়ে তেনে প্ৰক্ৰিয়াত মোক সংযোজিত কৰিব নোৱাৰিব এই সভাৰ পিছত মোৰ সামাজিক মাধ্যম আৰু অন্যান্য মাধ্যমত মুক্তভাৱে কথা কোৱাৰ অধিকাৰ থাকিব লাগিব সভাৰ কাৰ্যক্ৰমণিকাৰ পিছত SITৰ হৈ মই আকৌ কৈছোঁ সভাৰ কাৰ্যক্ৰমণিকাৰ পিছত SITৰ হৈ কোনো কথা ৰাইজক ক'বলৈ মই বাধ্য নাথাকিম SIT সকলো ধৰণৰ তদন্ত প্ৰক্ৰিয়াত মোৰ বিশ্বাস আছে আৰু ইয়াৰ পিছতো যিকোনো উচ্চ পৰ্যায়ৰ তদন্ত প্ৰক্ৰিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ এতিয়া কথাটো হ'ল কি আমাক যেতিয়া তালৈ মাতিছিল কিছু সংখ্যক লোক যোৱা নাই কিয় যোৱা নাই তেওঁলোকৰ নিজৰ ব্যাখ্যা আছে কিন্তু বহুতে কৈছিল যে এটা বন্ধ কোঠাৰ ভিতৰত কিদৰে তেওঁলোকে কি কৰিব মই বন্ধ কোঠাৰ যিখিনি কথা হৈছে সেই গোটেইখিনি কাৰণে মুকলিকৈ ক'বৰ কাৰণে আজি ইয়ালৈকে আহিছোঁ যে প্ৰথমতে কৈছে যে মুন্না প্ৰসাদ গুপ্তাই সৌহাৰ্দ্যপূৰ্ণভাৱে আমাৰ লগত কথা পাতিছে তেওঁ কেইটামান ইনফৰমেশ্যন দিছে ইনফৰমেশ্যন বেলেগ ইনফৰমেশ্যন আচলতে গোটেইখিনি মিডিয়াও আমি কৈছোঁ যে এইখিনি ইনফৰমেশ্যনো আপোনালোকে দেখোন মিডিয়াকো দিব পাৰিলে হয় তেতিয়া কৈছে যে মিডিয়াক আমি দি আছোঁ আৰু দিও থাকিম তাৰ মাজতে এই যিখিনি ডেভেলপমেণ্ট আমাৰ কাৰণে এইকাৰণে ভাল কথা হৈছে যে আমি ভাবি আছিলোঁ যে তাতে থকা যিকেইগৰাকী ব্যক্তি তেওঁলোক যদি নাহে এই তদন্ত প্ৰক্ৰিয়া অকণো আগবাঢ়িব নোৱাৰিব কিন্তু চৰকাৰে হওক বা SITয়ে হওক খুব টেকফুলি এই বস্তু ডিল কৰি তেওঁলোকক বুজাই পৰাই আহিলে তেওঁলোক আহিলে গোটেইকেইজনে আহিব কালি 3জন অহাৰ লগে লগে 10জন আহিব আজিও আহিব বুলি কৈছে গতিকে তেওঁলোকৰ যিখিনি ভাষ্য আৰু তেওঁলোকৰ যিবিলাক ভিডিঅ' প্ৰত্যেকগৰাকী ব্যক্তিৰ লগত থকা ভিডিঅ' সেই ভিডিঅ'ৰ লগত আগতে থকা ভিডিঅ'ৰ যিবিলাক মানে যিখিনি সংযোজন ঘটাই তেওঁলোকে এটা নতুনকৈ তেওঁলোকৰ যি ধৰণে ফ্ৰেম আউট কৰিব লাগে সেই ফ্ৰেম আউট কৰিব গতিকে সেইফালৰ পৰা যিখিনি কাম কৰিছে সেই কামখিনিত মই কিন্তু আজি তাৰিখত সন্তুষ্ট হৈছোঁ
আমি ব্যক্তিগতভাৱে মই সন্তুষ্ট হৈছোঁ আৰু দ্বিতীয়তে আমি আশা কৰিছোঁ যে তেওঁলোকে বাৰে বাৰে কৈছে তেওঁলোকৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তেওঁলোকে যি চাৰ্জশ্বীট দাখিল কৰিব লাগে সেই চাৰ্জশ্বীট দাখিল কৰিব আৰু মই লিখিতভাৱে আৰু কিছু কথা কৈছোঁ সেইখিনি কথা মই অকণ পিছত কৈ আছোঁ ঠিক আছে ভাল বাৰু ধন্যবাদ জনাইছোঁ মই ডক্টৰ হিতেশ বৰুৱা প্ৰাঞ্জল দাই ক'লে এখেতেও ক'লে কথাখিনি আপুনি অলপ শুনিছে যিহেতু এই যে বিভ্ৰান্তি এটা সৃষ্টি হ'ল গোটেই কমিটিখনক লৈ বহুতে নাম প্ৰত্যাহাৰ কৰিলে নগ'লে আপোনালোক ছগৰাকী গ'ল এই পৰিৱেশটো কিয় হোৱা বুলি ভাবে আপুনি কিয় সকলো নগ'ল বুলি ভাবে নহয় মোৰ স্পষ্ট কথা যে কি আমি যোৱাটো উচিত আমি ফেচ কৰাটো উচিত আমি সঁচা মিছাৰ মাজত আমি নিজক লুকাই ৰখাটো উচিত নহয় আমি উই হেভ টু বি ট্ৰেন্সপাৰেণ্ট আমি যি দেখিছোঁ যি শুনিছোঁ জুবিনৰ কাৰণেই কৰিছোঁ যি কৈ আছোঁ ইমান দিন জুবিনৰ কাৰণে কৈ আছোঁ আজি শুভ্ৰদাই ইমান ধুনীয়াকৈ এই কথা পইণ্টকেইটা কৈছে এই কথাখিনি আমি তাত একেলগে বহি থকাওঁতে আমি সকলোৱে এগ্ৰী হৈ আমি এইখিনি কথা কৈছোঁ আৰু সঁচা ভাল লাগিছে যে শুভ্ৰদাই এইখিনি কথাই আমাৰ কথা আমি সেইখিনি এগ্ৰী হৈছোঁ আৰু সেই ক্ষেত্ৰত তেওঁলোকে তেওঁ সেই ক্ষেত্ৰত মানি লৈছে যে আপোনাৰ কথাখিনি মই মানি লৈছোঁ আৰু এই ক্ষেত্ৰত মই এটাই মোৰ স্পষ্ট কথা যে আমাক ন্যায় লাগিব ন' কম্প্ৰমাইজ আমাক ন্যায় লাগিব জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আমি কোনো কম্প্ৰমাইজ নকৰোঁ এইটো মোৰ স্পষ্ট কথা মই মাজতে আপোনাক সুধিছোঁ যে আপুনিও কৈছে ন্যায় লাগিব এখেতেও কৈছে বা আমি গোটেই লাখ লাখ মানুহে কৈ আছোঁ ন্যায় লাগিব ন মই এইটো জানিব বিচাৰিছোঁ যে তেখেতে যে আপোনালোকক মাতিছিল তাৰমানে মটিভটো কি তাৰমানে যে কোনখিনি কথা এতিয়া যে অতনু ভূঞাও ক'লে বা এইমাত্ৰ শুভ্ৰদায়ো ক'লে যে অতনু ভূঞাই সংবাদ মাধ্যমৰ আগত আহি পেলাই কৈছে যে গোটেই 90% কথা আপোনালোকে সকলোৱে গমেই পায় তাৰ বাহিৰে 10% মই অলপ কিবা নতুন কথা তাৰ পৰা গম পাইছোঁ যেনে ধৰক শ্যামকানুৰ গোটেই প্ৰপাৰ্টিখিনি সম্পত্তিখিনি ইডিলে দিয়াৰ কথা কৈছে তাৰপিছত তেওঁ এটা কথা কৈছে যে কোন কোন ছিংগাপুৰলৈ যাব তাৰ এখন তালিকা বিচাৰিছে বুলি কৈছে এনেকুৱা দুটামান কথাহে তেওঁ নতুনকৈ জানা বুলি কৈছে এতিয়া এই কথাখিনি ক'বৰ কাৰণেতো তেওঁ মিডিয়াটো ক'ব পাৰিলেহেঁতেন ইমান কিয় ঢাক ঢোল বজাই পেলাই একেবাৰে কমিটি এখন প্ৰয়োজন হৈ পেলাই একদম গোটেই ৰজন জনাই ঢোল পিটিলে তাৰমানে আচলতে আমি মই মোৰ ধাৰণা দেই মোৰ ধাৰণাটো কৈছোঁ যে আমি ভাবিছিলোঁ আমি ভয় খাইছিলোঁ বা বহুতে ফেচবুকত মই কিছুমানৰ হেৰিটো দেখিছিলোঁ যে কি আমাক কিবা মিছগাইড কৰিব নেকি আমাক মিছলিড কৰিব নেকি আমি তেওঁলোকৰ কিবা তেওঁলোকৰ ক্ষেত্ৰত আমি হয়তো নিজকে আমি নিজকে চাৰেণ্ডাৰ কৰিম নেকি ঠিক তেনেধৰণৰ বহুতখিনি ভয় আছিল কিন্তু সেইখিনি ভয় মষিমূৰ কৰি আমি স্পষ্টভাৱে কৈছোঁ আমাৰ কথাখিনিয়ে আমি কি বিচাৰিছোঁ আমি তেওঁলোকেও দিব খোজা নাই আৰু আমিও ক'ব খোজা নাই যে কি আমাক পোষ্টমৰ্টেম ৰিপৰ্ট নালাগে ন্যায়ালয়ে ন্যায় দিব পোষ্টমৰ্টেম ৰিপৰ্টৰ ওপৰত দিব কিন্তু এটা কথা মই স্পষ্ট কৰিছোঁ শুভ্ৰদাহঁতে দেখিছে মই এষাৰ কথাই কৈছোঁ যে কি যে ন্যায়ৰ ক্ষেত্ৰত পোষ্টমৰ্টেমে কি ৰিপৰ্ট দিব তাৰপিছত কি ন্যায় হ'ব সেইটো 1 নম্বৰ কথা 2 নম্বৰ কথা আমি যি দেখিছোঁ যি শুনিছোঁ যি হৈছে সেইখিনি কিন্তু আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ সেইটো হৈছে যে মোৰ বিশ্বাস মই আজি বহুদিনৰ পৰা এষাৰ কথাই কৈ আছোঁ যে জুবিন গাৰ্গক নিয়াটোই ভুল হৈছে 2 নম্বৰ কথা জুবিন গাৰ্গক সেই অসম তথা ভাৰতবৰ্ষৰ পৰা বাহিৰলৈ লৈ যাব নালাগিছিলে 2 নম্বৰ কথাটো আছিল তেওঁক ৰেষ্টত থাকিব দিব লাগিছিলে 3 নম্বৰ কথা তেওঁক সাগৰলৈ লৈ যাব নালাগিছিল আৰু 4 নম্বৰ কথা হৈছে সাগৰত তেওঁক নামিব দিব নালাগিছিল এইখিনিৰ পৰা যাতে ডেভিয়েট নহয় আৰু মই সেইটো কথাকে কৈছোঁ যে চাৰ্জশ্বীট আপোনালোকে দিব আৰু চাৰ্জশ্বীটত এইখিনি স্পষ্ট হ'ব লাগিব আৰু সেইখিনি থাকিলেহে দুখীয়া শাস্তি পাব আপোনালোকে এনেকুৱা কিবা কথা তেখেতসকলক সুধিছে নেকি যে মানুহৰ মনত যিবোৰ ইয়াত আমাৰ চৰ্চা হৈ আছিল কোনোবাই ভাবিছিল যে বিষ খোৱালে তেওঁ খাদ্যত বিষ দিলে নেকি 2 যে এই যিখিনি তেওঁ ড্ৰিংকছ কৰিছিল তাৰ কিবা বিষক্ৰিয়া যিটো ঘটনা ঘটিল বুলি ভবা হৈছে কিছুমানেতো আৰু তাতকৈ বেলেগ কল্পনা কৰি পেলাই বেলেগ ভাবিছে যে ষড়যন্ত্ৰ কৰি জুবিনক কোনোবাই হত্যা কৰিলে নেকি সঁচাকৈ পানীত সিদ্ধাৰ্থই হত্যা কৰিছে নেকি বা কোনোবা পলিটিকেল গেম আছে নেকি ইয়াৰ লগত এনেকুৱা যিবিলাক কথা চৰ্চা চলি আছে এনেকুৱা কিবা আপোনালোকে সুধিছিলে নেকি তেখেতক নিশ্চয় আমি এইটো কথা সুধিছোঁ যে কি আমাৰ তেখেতসকলে যিটো তদন্ত কৰিছে চাৰিও দিশৰ পৰা যিহেতু মানুহক মাতি তেওঁলোকে তদন্ত কৰিছে বিভিন্নজনক বিভিন্ন দিশৰ মানুহক তেওঁলোকে জুবিন গাৰ্গ বা সেই
সেই যিটো যিখিনি তদন্ত হৈছে তাৰ লগত আনুষংগিক কাৰোবাৰ লগত কিবা ৰিলেশ্যন আছে নেকি সেইখিনি মানুহক যেন মাতিছে সেইখিনিত ক'ৰবাত কিবা সন্দেহৰ থল আছে নেকি সেইখিনিৰ পৰা কিবা উলিয়াব পাৰে নেকি সেই কথা তেওঁলোকে নিশ্চয় সেইখিনি আলোচনা কৰিছে গতিকে এই ক্ষেত্ৰত আমি আমাৰ কথাটো এনেকুৱাই যে কি তদন্ত যাতে বেলেগ ফালে গতি নকৰে আচল তদন্তৰ পৰা গতি গৈ বেলেগ ফালে ঢাল নাখায় সেইটো যাতে নহয় আৰু উচিত যাতে তদন্তৰে যোন দোষী জুবিনৰ আমাৰ কথাটো হৈছে জুবিনৰ মৃত্যু হ'ব নালাগিছিল আৰু যিটো জুবিনৰ মৃত্যুৰ কাৰণ সেই কাৰণটো সম্পূৰ্ণৰূপে উলিয়াই লোৱাটোহে আচল তদন্ত সুব্ৰতা মানে মই এইটো কথাহে কৈ আছোঁ যে শ্যামকানুক ইডিয়ে তদন্ত কৰিছে নে কিবা কৰিছে সেইবিলাক কিন্তু অসমৰ মানুহে এতিয়া জানিব বিচৰা নাই সেইবোৰ মোৰ মতে ছেকেণ্ডেৰী কথা যিখিনি কথা তাত আপোনালোকক কোৱা বুলি কোৱা হৈছে মই নাজানো বা ছিংগাপুৰলৈ কোন যাব সেইখিনি কথা আপোনালোকক কৈছে সেইখিনি কথা মই ভাবোঁ তেওঁ সংবাদ মাধ্যমৰ আগতো কৈ দিব পাৰিলেহেঁতেন আৰু আপুনিয়ে কৈছে যে এখন তেওঁলোকে দৈনিকভাৱে বুলেটিন আকাৰত হ'লেও বুলেটিন নকৰে তেওঁলোকৰ নোডেল অফিচাৰ যোৱাটো উচিত কিন্তু আপুনি এটা কথা চাওক যে যোৱা শুকুৰবাৰলৈকে সেই কামটো SITয়ে কৰা নাছিল যোৱা শুকুৰবাৰে আমি এই ষ্টুডিঅ'ৰ পৰা আমি মুন্না প্ৰসাদ গুপ্তাক আমি প্ৰশ্ন কৰিছিলোঁ মই নিজে কৰিছিলোঁ আনকি যে ভাৰত পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিল প্ৰত্যেক দিনাই সন্ধিয়া আমাৰ ভাৰত চৰকাৰে গোটেই দেশবাসীক জনাইছিল কি হৈ আছে পাকিস্তানৰ লগত কি হৈ আছে ভাৰতৰ স্থিতি কি সেইখিনি জনাই আছিল আৰু দেশবাসী আশ্বস্ত হৈছিল মই তেতিয়া মুন্না প্ৰসাদ গুপ্তাক এই জেগাৰ পৰাই মই প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকৰ কি দায়িত্ববোধ নাই এখন তেওঁ তেতিয়ালৈকে সংবাদমেল সম্বোধন কৰিছে তাৰপিছত কিন্তু তেওঁ নকয় কোনো এজন SIT বিষয়াই নকয় কাকো সুধিবলৈ নিদিয়ে একো সুযোগেই নাপায় তেতিয়া মই কৈছোঁ যে অসমৰ মানুহৰ মনত এখন যুদ্ধ হৈ আছে এটা এইখিনি সময়ত কিয় SIT আপোনালোকৰ দায়িত্ব নাই আৰু সাধাৰণ এজন মানুহৰ হত্যাৰ লগত জুবিন গাৰ্গৰ হত্যাটো একাকাৰ কৰি দিলে নেকি SITয়ে সাধাৰণ যদুমধুৰ লগত একাকাৰ কৰিছে নেকি তদন্তটো তেনেকুৱা কৰিছে নেকি এইটো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত গতিকে অসমৰ মানুহৰ জনাৰ অধিকাৰ আছে আপোনালোকে জনাব লাগিবই শুকুৰবাৰে খুব কাৰাকে আমি কৈছিলোঁ তাৰপিছত শনিবাৰৰ পৰা তেখেতে কিন্তু ওলাই কৈছে প্ৰত্যেক দিনে অকণকৈ তেখেতে আজিলৈকে কৈছে শনিবাৰো কৈছে দেওবাৰো কৈছে কালি সোমবাৰো কৈছে আৰু আজিও তেখেতে কৈছে আপোনালোকে চাগে সেই তেনেকৈ কোৱাটোৱে বিচাৰিছে তেনেকৈ কোৱাটো বিচাৰিছে এজন নোডেল অফিচাৰৰ মুখপত্ৰ এজন তেওঁলোকে ঠিক কৰক মিডিয়াক যাতে মাতি প্ৰত্যেক দিনে মিডিয়াগত বক্তব্যটো ৰাখে কাৰণ বহুত কনফিউজন আছে কি হৈছে কি নাই হোৱা মানে গম পোৱা নাই সেইকাৰণে প্ৰপাৰ ৱেত আপোনালোকে ইনভেষ্টিগেশ্যন সব কথা প্ৰাঞ্জলদা ক'ব নোৱাৰে তেওঁলোকে কিন্তু যিখিনিলৈকে ক'ব পাৰে সেইখিনি কোৱাটোতো উচিত সেইখিনি এতিয়াৰ পৰা কৰিম বুলি কৈছে আজি একজেক্টলি এতিয়া মোক সুব্ৰতা এইটো কথা কওক এই কামখিনি নকৰাৰ কাৰণেই বাৰু মানুহৰ মাজত অলপ বিভ্ৰান্তি বেছি বিয়পি গ'ল নেকি বা মানুহৰ মনত শংকা সন্দেহ বেলেগ ধৰণৰ এসোপামান বিষবাষ্প সোমাই গ'ল নেকি এই কামখিনি নকৰাৰ কাৰণে হয় একজেক্টলি আচল কথা এইটোৱে যে আচলতে আমি আজি গৈ দেখিলোঁ গম পালোঁ যে তদন্ত যিটো গতিত চলিব লাগে সেই গতিতে চলিছে বিশেষকৈ যিসকল ব্যক্তিক ইয়াত থকা যিখিনি ভাৰতত থকা যিখিনি ব্যক্তিৰ লগত এই ঘটনাটোৰ মৃত্যু হত্যা বা যিয়ে নকয় সেই ঘটনাত জড়িত থকা তেওঁলোকক মাতিছে কিন্তু ছিংগাপুৰৰ পৰা মাতিব পৰা নাছিল কিন্তু ছিংগাপুৰৰ পৰা মাতাৰ পিছত এই কামখিনি যিটো গতিত আগবাঢ়িছে কিছু ভাল গতিত আগবাঢ়িছে আৰু আমি আশাবাদী যে এই তদন্ত ভালদৰে আগবাঢ়ে এই কথাখিনি খালি ভালদৰে যদি মানুহক নকলে মানুহবিলাক আশ্বস্ত হ'ব ঠিক মানে মই ডাক্তৰী ভাষাত কৈছোঁ যেতিয়া ICUৰ ভিতৰত যদি এগৰাকী বেমাৰী থাকে ইমান টেনশ্যনত থাকে কি হৈছে কি নাই হোৱা যদি ICUৰ ডক্টৰে যদি বাহিৰত গৈ নকয় স্বাভাৱিকতে মানুহবিলাকৰ মাজত টেনশ্যন এটা হ'ব ঠিক তেনেকৈ একেখিনি কথা আমি সকলো পাগল হৈ আছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য কি আছে ৰহস্যৰ কৰা গতিকে সেই কথাখিনি গোটেইবিলাক কোৱাটোতো সম্ভৱে নহয় এইকাৰণে কোৱাটো সম্ভৱ নহয় কাৰণ এটা তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে কিন্তু হ'লেও কি হ'ল আজিনো কোন আহিলে আহাৰ পিছত কাক ইণ্টাৰভিউট কৰিলে তেওঁক কি ক'লে সেইখিনি নালাগে জানিব আপুনি নিজে এগৰাকী চিকিৎসক এগৰাকী আপুনি লেখক খুব সংবেদনশীল মানুহ আপুনি সামাজিক মাধ্যমতো আপুনি নিজৰ স্থিতি স্পষ্ট কৰি থাকে তালৈ যোৱাৰ আগলৈকে আপুনি যিজন শুভ্ৰ কিংকৰ গোস্বামী হৈ আছিল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ সন্দৰ্ভত আপোনাৰ মন আৰু মগজুত যিখিনিয়ে ক্ৰিয়া কৰি আছিল এই সভাখনত উপস্থিত হোৱাৰ পিছত আপুনি নতুন কি শিকিলে আৰু আপোনাৰ কি সলনি কৰিলে মনটো চাওক মই কৈছোঁৱেই যে যোৱাকালি প্ৰাঞ্জলা কৈছোঁ প্ৰাঞ্জলাৰ বোলে গুৱাহাটীতো হোৱা নাই মই কিন্তু যোৱাকালি 4টা বজালৈকে শুব পৰা নাই এইকাৰণে শুব পৰা নাই যে সেইখন সভালৈ মই যাম নে নাযাম কাৰণ বিভিন্নজনে যাব খোজা নাই কিয় যাব খোজা নাই সেইটো তেওঁলোকৰ যুক্তি আনহাতে মই যাম নে নাযাম এইটো মোৰ বিৰাট দোদুল্যমান অৱস্থা আছে এইকাৰণে যে আচলতে মই যদি গ'লে ন্যায় প্ৰক্ৰিয়াটোত যদি ব্যাঘাত জন্মে মই কিয় যাম
মোৰ মেইন কথাটো এইটো মই বেলেগ একো ফেচ নকৰোঁ বেলেগ কোনোবা কি কৈছে বিশিষ্ট ব্যক্তি অবিশিষ্ট ব্যক্তি যি কওক কিন্তু মই যদি গ'লে কাৰণ বহুতে কৈছে যে যদিহে আমি যাওঁ তাত যদি তেওঁলোকে যদি বিশেষ কিছুমান কথা কয় তেতিয়াহ'লে কিন্তু অপজিশ্যনৰ যিজন লয়াৰ তেওঁ এটা সুযোগ পাব আৰু সেই কথাটো লৈ বহুত নগ'ল কিন্তু মই দেখিলোঁ মই ইতিমধ্যে বিভিন্নজন উকিলৰ লগত আলোচনা কৰিলোঁ যে যদি সেনজিটিভ কথা কিবা লিক কৰে তেতিয়া কথাটো বেলেগ হ'ব কিন্তু মই গৈ দেখিলোঁ যে মুন্না প্ৰসাদ গুপ্তা এগৰাকী অতি অভিজ্ঞ আৰু অতি বুদ্ধিয়ক ব্যক্তি তেওঁ তাৰমানে ন্যায় প্ৰক্ৰিয়াত এই যে যিখিনি তদন্ত প্ৰক্ৰিয়াত যি ধৰণে আগবাঢ়িছে তাৰে যিখিনি ক'ব লাগে তাৰে একচুটা লক্ষ্মণ এটা হেৰি কৰিছে তাতকৈ তেওঁ অকণো কথা কোৱা নাই বেলেগ কথা একো কোৱা নাই এইকাৰণে কোৱা নাই যে সেই কথাবিলাক আমাক কৈ লাভো নাই আৰু সেই কথাবিলাকে হয়তো ন্যায় প্ৰক্ৰিয়াটো যিটো তদন্ত প্ৰক্ৰিয়া তাত ব্যাঘাত জন্মিব পাৰে গতিকে মই গৈ পেলাই কিন্তু তাত অনুভৱ হৈছে যদি মই তালৈ নগ'লোঁ হয় তেতিয়াহ'লে মই কিন্তু এটা ডাঙৰ মোৰ নিজৰ বিবেকক কিন্তু মই মানে কি কোৱা মানে বিবেকক মই বিবেক দংশন মানুহক বিশ্বাস নকৰোঁতো অবিশ্বাস এটা কৰোঁ তেওঁলোকৰ কথাত সেই অমায়িকতাটো তেওঁলোকৰ ছফ্টনেছটো সততাটো যেন আহি যায় আমাৰ চকুত যেন ধৰা পৰিছে তেওঁলোকৰ বক্তব্যত কোনো ধৰণৰ কাকো একিউজ কৰাৰ কোনো ধৰণৰ কথা নাই তেওঁ যেন মানুহ হিচাপে তেওঁ কৈছে যে আপোনালোকক মই অন্ততঃ আমি কৈছোঁ যে আপোনালোকে চাৰ্জশ্বিটটো অতি ষ্ট্ৰং চাৰ্জশ্বিট দিব পাৰিব নাই সেইটো আপোনালোকে নিশ্চিন্ত থাকক আমি কেইবাটাও ধাৰা লগাইছোঁ হত্যাটো আছেই প্ৰাঞ্জল দা এটা কথা চাৰ্জশ্বিট তেওঁ কৈছে কেইবাটাও ধাৰা লগাইছে দিব পাৰিম বুলি কৈছে এজন সাধাৰণ তিনি নগণ্য সাংবাদিক হিচাপে মোৰ মনলৈ অহা প্ৰশ্ন এটা আপোনালোকে কোনোবাই কৰিছে নেকি যে চাৰ্জশ্বিট যদি পাক্কা চাৰ্জশ্বিট দিব লাগে তেনেহ'লে কিন্তু তদন্তকাৰী বিষয়া ঘটনাস্থলীত উপস্থিত হ'বগৈ লাগিবই এতিয়ালৈকে কিন্তু আজি 25 দিন হৈ যোৱাৰ পিছত তেওঁলোক ঘটনাস্থলীত উপস্থিত হোৱাগৈ নাই আমাৰ আগৰ বহুত তেনেকুৱা উদাহৰণ আছে বহুত মানে আপোনাৰ CID তদন্ত আছে SIT আছে সকলোবিলাক ফুটুকাৰ ফেন হৈছে এই তদন্তটো ব্যৰ্থ হয় অকল দুৰ্বল চাৰ্জশ্বিটৰ কাৰণে এই যে তেওঁলোকে আপোনালোকক কৈ আছে তেওঁলোকে তালৈ নোযোৱাকৈ এতিয়া কোৰ্টত যেতিয়া গোচৰটো আহিব ন্যায়াধীশে প্ৰথম প্ৰশ্নটো সেইটোতেই কৰিব তেওঁলোক যদি ঘটনাস্থলীত নোযোৱাকৈ যদি তেওঁলোকে চাৰ্জশ্বিট দিয়ে সেইখন কেনেকৈ পাক্কা চাৰ্জশ্বিট হ'ব এতিয়া আমি ইভিন এইটোও সুধিছোঁ তেওঁলোকৰ তাত CC কেমেৰা আছিল নাই এই ইয়াতখনত তেওঁলোকে কৈছে এইটো থাকিব লাগেই নিয়মতে তাত ইমান হাইটেক গতিকে তাত কেমেৰা থাকিবই সেইখিনি গৈ পেলাই আমি যেতিয়ালৈকে ভেৰিফাই নকৰোঁ তাত আমি নাযাওঁ তেতিয়ালৈকে নহয় এইকাৰণে সেই প্ৰক্ৰিয়াটোৰ কাৰণে আমাৰ আটাইতকৈ এটা ডাঙৰ টাফ চেলেঞ্জ আছিলে সেইটোৱেই এতিয়া তেওঁলোকে যিহেতু আমাক কোন যাব লিষ্ট বিচাৰিছে তেওঁলোকে আমাৰ লগত কোঅৰ্ডিনেট কৰিবলৈ বিচাৰিছে সেইটো কাৰণে কোন যাব মানে কেইজন কোন মানুহ তাত যাব পুলিচৰ ফালৰ পৰা SIT সেই লিষ্টখন বিচাৰিছে আজি ৰাতিপুৱা সেই মেইলটো আহিছে আৰু সেই মেইলটো আমি পঠিয়াইছোঁ আৰু ইয়াৰ পিছৰ প্ৰক্ৰিয়াটো তেওঁলোকে আমাক জনাব যে তেওঁলোকে কেতিয়া আমাক পাৰ্মিশ্যনটো দিব সেই পাৰ্মিশ্যন পাবই লাগিব আৰু দিব বুলি তেওঁলোকৰ বিশ্বাসটো তেওঁলোকৰ সেই ছফ্টনেছটো তেওঁলোকে গম হিতেশ দা বা সুব্ৰতা এইটো কথা কোনোবাই আপোনালোকে তেখেতসকলক সুধিছে নেকি যে কিয় ইমান লেট হৈছে মই এই প্ৰশ্নটো প্ৰথমতেই সুধিছোঁ যে আপোনালোকে কৈছে যে 30 ছেপ্টেম্বৰত তেওঁলোকে যিখন ভাৰতীয় দূতাবাসৰ পৰা ছিংগাপুৰ দূতাবাসলৈকে এখন কাগজ পঠিয়াইছিল তাৰপিছত এটৰ্নি জেনেৰেল ছিংগাপুৰে কাগজ পঠিয়াইছিল সেই কাগজখন আজি 14 তাৰিখলৈকে ৰিপ্লাই কিয় অহা নাই তানে কাৰণ তেওঁলোকে হয়তো সেই গ্ৰেভিটিটো প্ৰথমতে অনুভৱ কৰা আছিল কিন্তু গোটেই পৃথিৱীয়ে যেতিয়া জানি গ'ল যে জুবিন গাৰ্গৰ নিচিনা ব্যক্তি এগৰাকীৰ মৃত্যুত পৃথিৱীৰ ভিতৰত সৰ্বাধিক শোকৰ যিটো সমদল হ'ল এই গোটেইবিলাক কথা গম পাইছে গম পোৱাৰ পিছত তেওঁলোকে কোৱা মতে যে আমাৰ ফালৰ পৰা আমি যি কৰিব লাগে সকলো প্ৰচেষ্টা চলাইছোঁ কিন্তু ছিংগাপুৰখন এখন বেলেগ দেশ আৰু বেলেগ দেশৰ কাৰণে যিবিলাক নিয়ম কানুন থাকে সেই নিয়ম কানুনবিলাক কৰাটো ইমান তেওঁলোকৰ ফালৰ পৰা সম্ভৱ নহয় তেওঁলোকে বিভিন্ন উদাহৰণো দিছে যে বিভিন্ন বন্দীসকল এতিয়াও তেনেকৈ হেৰি আছে কিন্তু সুখৰ বিষয় বিজয় মালিয়াৰ গতিকে খালি এটা সুখৰ বিষয় যে ছিংগাপুৰ চৰকাৰৰ সৈতে ভাৰত চৰকাৰৰ বন্দী প্ৰত্যাৰ্পণ যিটো চুক্তি সেই চুক্তিখন আছে আৰু আটাইতকৈ ডাঙৰ ভাল লাগিছে আমাৰ যে তেওঁলোকে এই কথাখিনি পজিটিভলি লৈ পেলাই তেওঁলোকে লিষ্ট বিচাৰিছে তানে যে কোন যাব আমাৰ ইয়াৰ পৰা কোন পুলিচ অফিচাৰ যাব তেওঁলোকে সেইখিনি আৰম্ভ কৰিছে আৰু মই আশাবাদী যে হয়তো কেইদিনমানৰ ভিতৰত চাৰ্জশ্বিটলৈকে বহুত সময় আছে চাৰ্জশ্বিটৰ আগতেই যে তেওঁলোকে তাত যিখিনি জাগা সেই জাগালৈ গৈ পেলাই তেওঁলোকে যি তদন্ত কৰিব পাৰিব আৰু তাতে নগ'লেতো কোনো কথাই নাই তাত যাব নোৱাৰেতো সেইটো চাৰ্জশ্বিটে নহ'ব হিতেশ বৰুৱা মই আপোনাৰ কাষলৈ আহিছোঁ এই যে ছিংগাপুৰৰ আৰু 3জন আহিবলৈ বাকী আছে এতিয়া আহিব বুলি কৈছে তেওঁলোক ইয়'টখনত আছিল তেওঁলোকক এতিয়া মুখ্যমন্ত্ৰীয়ে ক'ব লগা হ'ল যে আপোনালোকে ইয়াত হেঁচা প্ৰয়োগ কৰক আৰু ইয়াৰ মানুহে কৈ আছিল
তেওঁলোকক আহ্বান জনাইছিল অনুৰোধ কৰিছিল তাৰপিছত ককৰ্থনা কৰিলে খুব ক্ষুৰোধাৰ সমালোচনা কৰিলে তাৰপিছত তেওঁলোক এই ৰূপকমল বোলা ব্যক্তিজন অহাৰ পিছত প্ৰাঞ্জল শইকীয়াই কিছু সময় পূৰ্বে কৈছে যে তেওঁ গৈ পোৱাৰ পিছত ভিডিঅ' কল কৰি পেলাই সকলোকে আশ্বস্ত কৰাৰ পিছত তেওঁলোক আহিছে কিয় আপোনালোকে সেই কথাটো সুধিছিলে নেকি যে তেওঁলোক কি কাৰণে ইমান পলম কৰিলে তেওঁলোক অহাত নিশ্চয় আমাৰ প্ৰথম প্ৰশ্ন সেইটোৱে আছিলে যে কি সেইটোৱে গোটেই প্ৰক্ৰিয়াটোক বহুত পলম কৰাই পিছুৱাই দিছে বাকীখিনিতো হৈ গ'ল কিন্তু তেওঁলোক নোহোৱাৰ কাৰণে আমিও ৰখি আছোঁ বা গোটেই প্ৰক্ৰিয়াটো ৰখি আছে সেইকাৰণে আমি গৈয়ে প্ৰথম প্ৰশ্ন আমাৰ সেইটোৱে আছিলে আৰু এই ক্ষেত্ৰত তেওঁ কেইটামান টেকনিকেল কথা ক'লে নোকোৱা নহয় যে তেওঁলোকৰ লগত তাত এটা ইণ্টাৰেকশ্যন হৈ আছে 1 নম্বৰ কথা 2 নম্বৰ কথা যিটো ইণ্টাৰনেশ্যনেল এইটো আছে আমাৰ ইয়াৰ পৰা এপিল কৰাৰ লগে লগে তেওঁলোকক আনিব নোৱাৰে আৰু 3 নম্বৰ হলকে ইম্পৰ্টেণ্ট কথাটো হৈছে কি তেওঁলোকে এটা ফিয়াৰ সাইকোচিছ আছিলে যে যদি ইয়াত আহে পাব্লিকে হয়তো তেওঁলোকক যিকোনো পৰিস্থিতি কৰিব পাৰে আৰু সেই ক্ষেত্ৰত আমাক কোৱা মতে আজি কোৱা মতে যে সেই ক্ষেত্ৰত আমাৰ আৰক্ষী বিভাগে এছুৰেঞ্চ দিছে তেওঁলোকক যে আপোনালোকৰ এই যিখিনি আমি নিৰাপত্তা দিব লাগে সেইখিনি আমি 100% দিম গতিকে আপোনালোকে আহক তেতিয়া তিনিটা কাৰণৰ ভিতৰত আচলতে আপুনি শেষৰ যিটো কাৰণ কৈছে সেইটোহে সঁচা কথা যেন লাগিছে বাকি দুটা যেন অলপ মিছা কথা মোৰ তেনেকুৱাই লাগিছে যে নহওক বাৰু তেওঁ নিৰাপত্তা পোৱাৰ কাৰণে তেওঁলোকে আহিম বুলি কৈছে গতিকে অতি কম সময়ৰ ভিতৰত কালি পৰহিৰ ভিতৰত আহিব বুলি কৈছে গতিকে আহে সেইটো এটা ডাঙৰ কথা আৰু এজন লাষ্ট যিজন আমাৰ কি ৱাজিদ তাৰে নাগৰিক তেওঁৰ নাগৰিক সেইকাৰণে তেওঁৰ আহোঁতে হয়তো অলপমান পলম হ'ব কি আহিব ইণ্টাৰেষ্ট সুব্ৰতা মই আপোনালোকক বিদায় দিম বাৰু এই যে অমৃতপ্ৰভা তাৰপিছত আপোনাৰ এই শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ এই সকলোবিলাক যেতিয়া তালৈ গৈছে তেওঁলোক মানে অলপ আগতে গাড়ী পৰা নামিয়ে তেওঁলোক খোজকাঢ়িয়ে গৈছে সাংবাদিকে তেওঁলোকক সুধিব পাৰিছে কিন্তু এইকেইজন ছিংগাপুৰৰ অসমীয়া কেইজনক একদম কালিলৈকে পুৰা আগে পিছে সিকিউৰিটি দি পেলাই নিছিলে কালি আমি যেতিয়া মুণ্ডা প্ৰসাদ গুপ্তাক মই নিজে ইয়াৰ পৰা প্ৰশ্ন কৰিছিলোঁ যে কি যুক্তিত তেওঁলোকক এই ভিআইপি ট্ৰিটমেণ্ট দি নিছে আজি আগে পিছে সিকিউৰিটি দিয়া নাই কিন্তু তথাপিও আজিও সেই গাড়ী ভিতৰতে নি একেবাৰে দুৱাৰ মুখত ৰখাই ভিতৰত লৈ গৈছে আজি 3জনক কিয় তেওঁলোকক কি সংবাদ মাধ্যমৰ মুখামুখি হ'বলৈ কিয় নিদিলে আচলতে সুধিছিলে নেকি আমি সুধিছোঁ এই কথাটো কিন্তু মেইন যেতিয়া সুধিছোঁ যে তেওঁ কিয় তেনেকুৱা কৰা হ'ল তেতিয়া তেওঁ কৈছে যে তেওঁলোকক আমি পূৰা এছুৰেঞ্চ দিছিলোঁ যে আপোনালোকৰ শাৰীৰিক কোনো ধৰণৰ ক্ষতি কৰা নহ'ব তেওঁলোকে হয়তো এপ্ৰিহেণ্ড কৰিছিল যে যদিহে এনেকুৱা ধৰণৰ মুকলিকে যদি সাংবাদিকৰ সন্মুখীন হ'বলৈ দিয়া হয় যিকোনো ধৰণৰ হয়তো বেয়া চিটুৱেশ্যন হ'ব তেতিয়া অপ্ৰীতিকৰ চিটুৱেশ্যন হ'লে আমি বাঢ়িব লগা যিকেইজন আছে সেইকেইজনকো আমি নাপাম তানে তেওঁলোকৰ উদ্দেশ্য মই কিন্তু এটা বিষয়ত তেওঁলোকে এপ্ৰিচিয়েট কৰিছোঁ যিটো টেকনিকত তেওঁলোকে আনিলে কাৰণ তেওঁলোক নাহিলেতো একো কাম নহ'লে আৰু তেওঁলোক নাহোঁ বুলি যদি কয় ভাৰত চৰকাৰ বহুত বেছি খাদ্য নাই কাৰণ তেওঁলোক বেলেগ এখন ৰাষ্ট্ৰত আছে গতিকে কষ্ট কিছু হ'লে কিন্তু যথেষ্ট কেনেকৈ খাদ্য নাই তেওঁলোকতো আনিব মই কৈছোঁ তেওঁলোকৰতো পাছপোৰ্ট আছে নহয় মই কৈছোঁ পাছপোৰ্ট আছে পাছপোৰ্ট বাজেয়াপ্ত কৰা বা তেওঁলোকৰ নাগৰিকত্ব ৰদ কৰা এই গোটেই প্ৰচেছ যিবিলাক এই প্ৰচেছবিলাক একেদিনাখনে হোৱা বস্তু নহয় আপুনি জানে নিশ্চয় এইটো বিৰাট দীঘলীয়া প্ৰচিডিঅ'ৰ দীঘলীয়া প্ৰচিডিঅ'ৰটো শ্বৰ্টকাট কৰি তেওঁলোকক আনিলে তেওঁলোকক এছুৰেঞ্চ দিলে আমাৰ উদ্দেশ্য কি আছিল তেওঁলোকক মিডিয়া ট্ৰায়েল কৰাটো উদ্দেশ্য আছিল নে তেওঁলোকক ইণ্টাৰোগেট কৰাটো উদ্দেশ্য আছিল আমাৰ আচল উদ্দেশ্য কি আছিল যে তেওঁলোকক ইণ্টাৰোগেট কৰি তেওঁলোকৰ লগত থকা ভিডিঅ' চিডিঅ' যি আছে গোটেইখিনি কৰাবোৰেট কৰি পেলাই এটা কনক্লুজনত আনাটো উদ্দেশ্য গতিকে সেইটো উদ্দেশ্যটো সফল হৈছে এই মুহূৰ্তলৈকে সফল হৈছে গতিকে মিডিয়া ট্ৰায়েলত দিলে যদি যিকোনো ধৰণৰ অশুভ পৰিস্থিতি হ'লে তেতিয়া তাৰমানে কি হ'ল হয় বাকীকেইজনক পোৱা নহ'ল এই কথাটো তেওঁ স্পষ্টভাৱে কৈছে ৰঞ্জল দা তেওঁলোকে যিটো ভয় খাইছিল স্বাভাৱিক ভয় খাবও কিন্তু এইটো ঠিক অসমীয়া মানুহে জুবিনৰ এই মৃত্যুৰ পিছত অসমীয়া মানুহৰ কিন্তু কেৰেক্টাৰটো দেখুৱাই দিছে কিমান সংযমী কিমান ধৈৰ্য কিমান সহ্য অমৃতপ্ৰভাক চৰাটা মাৰিব পাৰিলেহেঁতেন শেখৰক কান্তলীয়া চৰত গাল ফালি দিব পাৰিলেহেঁতেন আমাৰ মনত সেইটোৱে প্ৰত্যেকজন সাংবাদিকে পিটিব পাৰিলেহেঁতেন ঘৰত চবেই সেইটো ইহঁতক ফালি দিব কিন্তু নাই কৰা গতিকে তেওঁলোকক নকৰাৰ পিছতো তেওঁলোকে আচলতে সিমান ভয় খাবলগীয়া কথা নাছিল চাগে নহয় তাত তেওঁলোকৰ ইয়াত যিবিলাক সংবাদ গৈ আছে বা তেওঁলোকে চাই আছে নহয় শুনি আছে নহয় তেওঁলোকৰ আত্মীয় মানুহেতো কৈ আছে তাত অসমত কিন্তু একদম সাৱধানতে ইয়াত মানুহ জ্বলি আছে গতিকে ভয় খোৱাটো স্বাভাৱিক আৰু মই ভাবোঁ যে সিহঁতি নিজক ছেফ ছাইডত ৰাখিবলৈ কথা ক'বই কিন্তু মূল কথা এইটোৱে যে জুবিন গাৰ্গক আগত ৰাখি পেলাই জুবিন গাৰ্গৰ লগত 2 পেক মাৰি দি জুবিন গাৰ্গৰ লগত আমি আছোঁ সেইটো এটা ষ্টুপিডিটি সেইবিলাক কৰিবলৈ গৈ এই গোটেই মানুহবিলাকে নিজে কোৰে কাটি গহনি চপাইছে
এই মানুহবিলাকে তেওঁলোকে ভুল কৰিছে বুলি পিছত ৰিয়েলাইজ কৰিছে। প্ৰকৃতাৰ্থত জুবিন গাৰ্গক সিহঁতৰ আন্তৰিকভাৱে শ্ৰদ্ধা নাই, সেই আস্থাটো নাই, বিশ্বাসটো নাই। কিয় জুবিন গাৰ্গৰ লগত থাকে আমি মদ খাম, ইয়ত পাৰ্টি মস্তি কৰিম, সেইটোৱেই। আৰু সিহঁতি একদম মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এইবিলাক আচলতে সামাজিক ক্ৰীড়া এইবিলাক এটা পোক, সামাজিকভাৱে এই ডাঙৰ ডাঙৰ পোক এইবিলাক আমাৰ সমাজত কোনো কাম নাই। সিহঁতৰ সংস্কৃতিলৈ দে আৰ নট কনচাৰ্ণ এবাউট। অসম এছ'চিয়েশ্যন তাত কৰি আছে, কৰি পেলাই কিটো কৰিলে আল্টিমেটলি আমাৰ এটা সম্পদ তাক নি পেলাই যিকোনো কাৰণত তাত মৰিলটো, সিহঁতৰ মাজত মৰিলটো, সেই পাপৰ ভাগি সিহঁতে হ'ব লাগিব। সিহঁতে দাঁত নিকটে হোৱাৰ কথাটো ইয়াত দেখিছোঁ যে তেনেকুৱাতে সিহঁতৰ সেইখিনিও কাণ্ড জ্ঞান নাই যে ইয়াত হাঁহি আছে, তাতো প্ৰত্যেকটোৱে হাঁহি আছে, ফূৰ্তিকৈ হাতত ধৰি আগবঢ়াই দিছে সেইকেইটা ছিংগাপুৰীয়ান এইকেইটা। সেইটো অসমৰ কেতিয়াও আপোন হ'ব নোৱাৰে। সেই প্ৰাঞ্জলে মই আপোনালোকক বিদায় দিম, যাব লাগিব যিহেতু। শেষত আপোনালোক চাৰিওজনৰ বা তিনিওজনৰ যিটো বক্তব্য, তাৰমানে আপোনালোক আজি তেখেতসকলক সাক্ষাৎ কৰাৰ পিছত আপোনালোক আশ্বস্ত হৈছে যে তদন্ত প্ৰক্ৰিয়া সঠিক গতিত গৈ আছে। আৰু চাৰ্জশ্বিট যাতে পানী নোখোৱাকৈ চাৰ্জশ্বিট হয় তাৰ কাৰণে মুন্না গুপ্তাক তোৱা হৈছে। আৰু তেওঁ কৈছে আপোনালোকে নিশ্চিন্ত থাকিব পাৰে, আমি অতি টাইট অতি কাৰা চাৰ্জশ্বিট আমি ৰেডি কৰিম। সেইটো আমাৰ কাৰণে এটা আশাৰ কথা। হয়, সময় ক'ব। সুব্ৰতা, মই একেবাৰে শেষত আপোনাক এইটোৱে সুধিছোঁ, ন্যায় লাগে ন্যায় লাগে ন্যায় লাগে সকলোৱে কৈ আছে, ন্যায়টো কি কি ন্যায় লাগে? এতিয়া কোনটো ন্যায়ৰ কথা কৈ আছে অসমীয়া মানুহে? আচলতে ন্যায় সকলোৱে হয়তো এইটোৱে বিচাৰিছে, ন্যায় মানে হয় জুবিন গাৰ্গৰ কি পৰিপ্ৰেক্ষিতত মৃত্যু ঘটিল সেই কথাখিনি জানিব লাগে, আৰু সেই যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটৰ লগত দোষী যিসকল সেই দোষীসকলে শাস্তি পাব লাগে। অসমীয়া ৰাইজে সেই বিচাৰিছে। কেৱল এটা কথা, এই ন্যায় কিন্তু ইমান কম সময়ৰ ভিতৰত 10 দিনৰ ভিতৰত ন্যায় দিয়াটো সম্ভৱ নহয়। সম্ভৱ নহয় এইকাৰণে যে হাৰিড জাষ্টিছ ইজ ইকুৱেল টু বাৰিড জাষ্টিছ। গতিকে ইমান মই সকলোকে ক'ম 10 দিনৰ ভিতৰত ইমান ডাঙৰ এটা প্ৰচেছ ইমান সোনকালে নিয়াৰিকৈ মানে কৰাটো সম্ভৱ নহ'ব। গতিকে আমি আশাবাদী, ধৈৰ্য ধৰিবই লাগিব, আশাবাদী। ঠিক আছে, আপোনালোক তিনিওজনকে মই ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে, কাৰণ তাৰ পৰা বাহিৰে বাহিৰে আপোনালোক তিনিওজন আহিলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি। বহুত বহুত ধন্যবাদ।